বগামাটি পিকনিক স্পটত ক'ব গ'লে এইটো নতুন বছৰৰ তাৰমানে আমি আগত পৰে যেনেকৈ চলাই আহিছে ঠিক তেনেকৈ আমি চলাই আহি আজি 2025 হ'ব লগা 2 দিনমান বা 3 দিনমান বাকী আছে এসপ্তাহ বাকী আছে ঠিক তেনেকৈ এতিয়া মানুহগিলা নৱেম্বৰৰ পৰা মানুহগিলা আমাৰ বগামাটি বনভোজস্থলীত আহি আছে তাহতে যেনেকৈ আহিছে আমাৰ বহুতখিনি যথেষ্ট মানুহ আহিছে আৰু বহুত মানুহগিলা গৈছে আমাক যথেষ্ট পৰিশ্ৰম কৰিছে আৰু যথেষ্ট জাগাখন ধুনীয়া আৰু পানীৰ সৌন্দৰ্যটো তাতে আমাৰ বগামাটি পিকনিক স্পটত ক'ব গ'লে আমাৰ সুবিধাটো বহুত আছে তাতে আমাৰ ৰাফটিঙৰ লগত আছে তাতে আৰু জিপ লাইনিং আছে আৰু এইফালে আমাৰ জংগল ট্ৰেকিঙো কৰিব পাৰে আমাৰ NGOৰ ষ্টাফটো লৈ ফালে অসমৰ পৰা বহুত দূৰৰ পৰা তিনচুকীয়াৰ পৰা আহে আমাৰ এইফালে BTC লাষ্ট মোৰ ডিষ্ট্ৰিক্ট আছে কোকৰাঝাৰ ইয়াৰ পৰা আহে বহুত অসমৰ পৰা বহুত দূৰৰ পৰা ক'ব লগা হ'লেতো বহুত এতিয়াতো গাড়ীটো চাই আমি আৰু চালে আমি গম পাম যিহেতু আমি এতিয়া ক'ব গ'লে 5-10 হাজাৰমান আমাৰ তাত মানুহ এনেকৈ পিকনিক স্পটলৈ আহিছে দূৰৰ মানুহবিলাক আমি আদৰিছোঁ নতুন বছৰ হয় আমি আদৰিছোঁ আৰু একেতে আমাক সহায় কৰিছে আৰু আমাৰ জাগাটো নাম কৰাৰ কাৰণে উজ্জ্বল কৰাৰ কাৰণে একেতে লোকে আহিছে এইটো আমি দূৰ দূৰণি অহাৰ পৰা বনভোজস্থলীত অহা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো আমি যেনেকৈ পাৰোঁ একেতেলোকে আমাৰ সহায় সহযোগ কৰিম আজি যথেষ্ট ভিৰ দেখা গৈছে আৰু এইবাৰ আমাৰ যিটো বগামাটি পিকনিক স্পট সেইটো এটা ভাল মানে প্ৰশাসনীয় পদক্ষেপ লৈছে মানে তামোলপুৰ জিলা প্ৰশাসনে আৰু এইবাৰ মানে যিটো সাউণ্ড সিস্টেম মানে বহুত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আহে প্ৰতি বছৰে সেই সাউণ্ড সিস্টেমটোৰ ওপৰত অলপ কন্ট্ৰল আনিছে যাৰ ফলত হয়তো অকণমান বনভোজকাৰী কমিছে কমিলেও কিন্তু এতিয়া এই কেইটা দিন আকৌ মানে বনভোজকাৰীৰ খুব দেখা গৈছে কিন্তু লক্ষণীয় বিষয়টো হৈছে যোৱা কেইবেলিৰ দৰে এইবাৰ পিকনিকৰ ভিৰটো কমিছে অলপ বগামাটি একচুৱেলি বৰ্তমান পিকনিকত বাহিৰেও মানে এতিয়া এডভেঞ্চাৰ টুৰিজিম স্পট হিচাপে পৰিগণিত হৈছে আৰু ইয়াতে যথেষ্ট পৰিমাণৰ এডভেঞ্চাৰ এক্টিভিটি কৰিব পোৱা যায় য'ত অসমৰ এনেকুৱা ঠাই নাই য'ত ইমানখিনি এডভেঞ্চাৰ এক্টিভিটি একেলগে হয় ইয়াতে আপুনি ট্ৰেকিং কৰিব পাৰে জংগল ট্ৰেকিং যিটো মানে ভূটান বৰ্ডাৰ এৰিয়ালৈকে ট্ৰেকিং কৰোৱা হয় জংগলৰ মাজে মাজে তাৰ লগে লগে আকৌ আপুনি জিপ লাইন কৰিব পাৰে আৰু ATV ৰাইড আৰু এডভেঞ্চাৰ আৰু বেলেগ বেলেগ এক্টিভিটি আছে বাৰ্মা ব্ৰিজ কামাণ্ডো নেট এনেকুৱা ধৰণৰ এডভেঞ্চাৰ এক্টিভিটি আছে ইয়াতে পৰিয়ালসহ লগ বন্ধুৰ লগত ধুনীয়াকৈ নৈশ যাপন কৰিব পাৰে টেণ্ট একমডেশ্যন হয় তাৰ লগতে কেইটামান মানে আমাৰ ট্ৰেডিশ্যনেল মাড হাউচ বনোৱা হৈছে তাৰো মজা ল'ব পাৰে আৰু লগতে ইয়াতে বটিঙৰ সুবিধা আছে আৰু বটিংটো মানে পিকনিক ছিজনত বটিং হিচাপে হয় কিন্তু বাৰিষা ছিজনত আপোনাৰ ৰাফটিঙৰ সুবিধা আছে গতিকে ইয়াতে এডভেঞ্চাৰ এক্টিভিটি বহুত আছে আৰু ধুনীয়াকৈ জংগলৰ মাজত ৰাতি কটোৱাৰ যিটো মজা সেই মজাটো ল'ব পাৰে চপি মতে প্ৰশাসনে যিটো শব্দ যন্ত্ৰৰ ব্যৱহাৰ সেইটো কম কৰাইছে লগতে এলকহলৰ ওপৰতো অলপ নিষেধাজ্ঞা জাৰি কৰিছে লগতে প্লাষ্টিক বৰ্জন কৰিছে এইটো যদি হয় এটা মানে আমাৰ কাৰণে খুব ভাল হ'ব যিহেতুকে আমি গোটেই টুৰিজিম বা পিকনিক যিয়ে নহওক আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰোঁ যদি প্ৰকৃতি ভালে থাকে তেতিয়াহে আমি প্ৰকৃতিৰ যিখিনি সৌন্দৰ্য সেইখিনি উপভোগ কৰিব পাৰিম যদি বনভোজকাৰীসকলে সেইমতে ধৰক প্লাষ্টিকৰ ব্যৱহাৰ কমায় বা
শব্দযন্ত্ৰৰ যিটো মানে নিয়ন্ত্ৰণহীন ব্যৱস্থা সেই নিয়ন্ত্ৰণহীন ব্যৱস্থাটোত যদি লেকাম ৰাখে তেতিয়াহ'লে তেওঁলোকৰ কাৰণেও ভাল আৰু প্ৰকৃতিৰ কাৰণেও ভাল প্ৰকৃতিৰ ভাল মানে আমাৰ কাৰণে ভাল এই কথাখিনি তাৰমানে বনভোজকাৰীবিলাকেও মানে গুৰুত্ব প্ৰদান কৰাটো উচিত তেতিয়াহে আমি সাস্টেইন কৰিব পাৰিম অকল আজি যদি বনভোজ খাই লেতেৰা কৰি যায় নেক্সট ইয়াৰৰ কাৰণে এইটো এটা মানে ডাঙৰ ভাবুকিৰ সৃষ্টি হ'ব বহুত আছে এনেকুৱা বিয়াৰ খাই বিয়াৰৰ বটলবিলাক নদীৰ শিলত ভাঙি থৈ যায় যাৰ ফলত আমাৰ কি হয় সমস্যাৰ সৃষ্টি হয় যেতিয়া আমি বোটিং কৰাও বা ৰাফটিং কৰাও তেতিয়া বহুতে মানে আঘাতপ্ৰাপ্ত হৈ যায় বটল ভাঙি কাটে গতিকে এইবিলাকৰ ওপৰত নিয়ন্ত্ৰণ হ'ব তাৰ ফলত মানে কি টুৰিজমৰ যিটো ফ্লো সেইটো ভাল হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ